কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ সবাকে আমি এই অনুষ্ঠানৰ পৰা সেৱা প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ বৰচৰিত শাস্ত্ৰৰ এটা বৰ অলৌকিক কাহিনী। আপোনালোকে শুনি নিশ্চয় আনন্দিত হ'ব। ভিডিঅ'টো আপোনালোকে পাঠভাগ আপোনালোকে শেষলৈকে শুনিব, তেতিয়া ইয়াৰ যেন ভক্তৰ যি মহিমা, যে প্ৰভু নামৰ যি মহিমা আজি আপোনালোকে জানিব পাৰিব। কৃষ্ণ ৰাম ৰাম কণী বুঢ়া নামে কয় আছিল ঢেকেৰা, মাধৱৰ স্থানে আখে সিটো বুঢ়া, নতু কৰে নমস্কাৰ মাধৱ দেৱক, নতু ভজে সিটোজনে ঈশ্বৰ কৃষ্ণক। একদিনা ভনীপুৰ আতাৰ প্ৰাৰ্থনে, গৈলা গুৰুজন নৌকা কৰিয়া ৰোহনে, এই দূৰহন্তে গুৰুজন নৌকা দেখি সেৱকক কৈলা তাংক খানি কুনা পেখি, এই শীঘ্ৰে নৌকা বাহা দেখা যিটো নৌকা আখে, প্ৰয়োজন আছে আমি যাওঁ নৌকা পাশে। শুনিয়া সেৱকে তাৰ ওচৰ কনিল, দেখিয়া জমদূতে নৌকা চাৰিয়া পলাইল। এদিনাখন ভৱানীপুৰীয়া আটাৰ প্ৰাৰ্থনা ৰক্ষা কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ব্ৰহ্মপুত্ৰৰে নৌকাত উঠি তেখেতসকলে ভক্তি ধৰ্ম প্ৰচাৰ কাৰ্যত গৈ আছিল। আৰু আবেলি যেতিয়া নেকি সূৰ্য উদয় হওঁ হওঁ হ'ল, ঘূৰি আহি পুনৰ তেওঁলোকে সুন্দৰীদিয়ালৈ উভতি আহিল। আৰু তেতিয়া এজন লোক আছিল, সেই লোকজনৰ নাম আছিল কণী বুঢ়া আতৈ। সেই আতৈজন সদায় বা প্ৰায়ে মাধৱদেৱ গুৰুজনাৰ ওচৰলৈ সুন্দৰীদিয়ালৈ আহে, কিন্তু মাধৱদেৱ গুৰুজনাক আহি কোনো দিনে নমস্কাৰ নকৰে আৰু কেতিয়াও কৃষ্ণক ভজনাও নকৰে। আৰু তেতিয়া তেনেকৈ আহে আৰু অকণমান বন্ধুত্ব ৰস লাভ কৰি গুচি যায়গৈ। এই এখন হৰিনাম তত্ত্ব এই কথাবিলাক গুৰুজনাৰ মুখে শুনিলেও তেওঁ এইবিলাক অন্তৰেৰে মানি লোৱা নাছিল। গুৰুজনাৰ প্ৰতিও তেনে শ্ৰদ্ধা ভক্তি নাছিল যদিও, কিন্তু গুৰুজনাৰ ওচৰত কিবা এটা সংগৰ সুখ তেওঁ লাভ কৰিছিল আৰু সেয়ে প্ৰায়ে আহে গুৰুজনাৰ ওচৰলৈ আৰু গুৰুজনাৰ সময়ত কিছু কথা আলাপ কৰি আনে থাকি তেওঁ গুচি যায়গৈ। আতৈ অনন্তৰে এটা সময়ত এই কণী বুঢ়া আতৈ কাল আহি উপস্থিত হ'ল, মৃত্যু আহি উপস্থিত হ'ল আৰু যমদূতে আহি
ধৰি বান্ধি ল'লে আহি আৰু লৈ আহি এই আত্মাটো এখন মায়া নৌকাত যমদূত কেইজনমানে আনি ধুনীয়াকৈ লৈ আহি আছে নৌকাত আৰু সেই মায়া নৌকাখনত যমদূত কেইজনমানে আটাক ধৰি বান্ধি লৈ আহিছে আৰু এনেতে এই নৌকাখন দেখা পাই মাধৱদেৱ গুৰুজনাই বুজি পাইছে আৰু একো বুজিবলৈ বাকী নাথাকিল সেইজন যে কণী বুঢ়া আঁতৰি যমদূতে ধৰি আনিছে এই কথা দৰ্শন হ'ল আৰু নাৱৰীয়াজনক গুৰুজনাই ক'লে বোলে নৌকাখন চপাই দিয়া সেই নৌকাখনৰ ওচৰত আৰু যেতিয়া নেকি গুৰুজনাৰ নৌকা যমৰ দূতৰ নৌকাৰ ওচৰত চপাই দিলে যমৰ দূতে নৌকাখন এৰি তাৰ পৰা অন্তৰ্ধান হ'ল গুৰুজনে এ ৰাম 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 বোলে গুৰু নৌকা মধ্যে কিবা দেখা আছে সেবকে দেখোন তই এক জেঠি বন্ধাই আছে থৰফৰ কৰে এৱা সূতা লগায়া পিৰি গোটে ৰাখি আছে বন্ধ নকৰিয়া আৰু গুৰুজনে বোলে সেৱকক ক'লে যে নৌকাখনত কি বান্ধা আছে চোৱাচোন আৰু সেৱকে গৈ দেখিলে এটা জেঠী এটা এৱা সূতা এডালেৰে বান্ধি থোৱা আছে আৰু সি ধৰফৰাই আছে আৰু গুৰুৰ বচনে তাৰ বন্ধন মেলিলা এই তেতিক্ষণে জেঠী নৌকা অদৰ্শন ভৈলা গুৰুৱে ক'লে যে জেঠীটোৰ বান্ধটো খুলি দিয়া আৰু তেতিয়া গুৰুৰ বচন ৰক্ষা কৰি সেৱকে অন্য ভক্ত এজনে যে জেঠীটো বান্ধটো খুলি দিলে আৰু লগে লগে নৌকা আৰু সেই জেঠীটো অন্তৰ্ধান হৈ গ'ল গৃহত বুঢ়াৰ জ্ঞাতি বন্ধু নিৰন্তৰী বুঢ়াৰ শৱক বান্ধি লন্ত শীঘ্ৰ কৰি আনফালে বুঢ়াৰ গৃহত সকলোবিলাকে জ্ঞাতি বন্ধুৱে কন্দা কটা কৰি বুঢ়াৰ মৰাশটো বান্ধি লৈছে শ্মশানলৈ নিবলৈ আৰু চিতাত তুলিবে তাক হেন সময়ত গাঁও মূৰদিয়া বুঢ়া বচন বুলন্ত আৰু লৈ গৈ যেতিয়া চিতাখন সাজি যেতিয়া চিতাত তুলি দিলে আৰু চিতাত তুলি দিয়াৰ মুহূৰ্ততে বুঢ়াই লাহেকৈ গাঁৱৰ চালি দি যে মোক ইয়াৰ পৰা লৈ যোৱা মোক ইয়াৰ পৰা লৈ যোৱা বুলি বুঢ়াই ক'ব ধৰিলে এ নুপুৰিবি মোক ঘৰে নিয়া যাওঁ সুন্দৰীৰ মাধৱৰ চৰণে পেলাওঁ মোক আৰু নুপুৰিবি মোক ঘৰত লৈ যাওঁ মোক ঘৰত লৈ ব'লা আৰু মোক ঘৰলৈ যাওঁ আৰু তাৰপিছত মই সুন্দৰী দিয়ালৈ যাম মাধৱৰ চৰণত মোক মাধৱৰ চৰণৰ ওচৰলৈকে মোক লৈ যাওক মাধৱৰ ওচৰলৈকে লৈ যাওক আৰু মাধৱ তেনেকৈ সকলো মানুহ আচৰিত হৈ গ'ল এই কণী বুঢ়াক চিতাৰ পৰা নমাই আনি সকলোৱে ঘৰলৈ লৈ আহিল আৰু বুঢ়াৰ আজ্ঞামতে গুৰুজনাৰ ওচৰলৈকে
তেতিয়া গুৰুজনাক সুন্দৰী দিয়াত আছিলে আৰু সুন্দৰী দিয়ালৈ বৰ্তমান সুন্দৰী দিয়া বৰপেটাত তালৈকে লৈ গ'ল আৰু গুৰুজনক দৰ্শন পাই তেখেতে লগে লগে শৰণ মন্ত্ৰ লাভ কৰিলে, গুৰুজনাৰ পৰা দীক্ষা মন্ত্ৰ লাভ কৰিলে। গতিকে এই বাপ বান্ধৱ আই মাতৃ সমস্ত এই কথাখিনি আমি বৰচৰিত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে, শাস্ত্ৰখনৰ পৰা লোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পিতৃ দীননাথ বেজবৰুৱাদেৱে সমস্ত সত্ৰৰ পৰা সংগ্ৰহ কৰা এই চৰিত পুথিখন 178 পৃষ্ঠাত এই কথাখিনি লিখা আছে, আপোনালোকে পাব। গতিকে যদি আপুনি নামো লোৱা নাই, যদি শৰণো লোৱা নাই, যদি ভকতৰ সংগতো যদি আপুনি কেতিয়াবা সংগ গ্ৰহণ কৰে, সিও কেতিয়াবা আপোনাক মহান উপকাৰ কৰিব পাৰে, মুক্তি দিব পাৰে আপোনাক। আমি এই অধ্যায়টোৰ পৰাই এইটো কথা আমি মানৱ সমাজত এটা মেছেজ ৰূপে আমি গ্ৰহণ কৰিব পাৰোঁ। যদি আপোনাৰসবৰ শ্ৰৱণ কৰি ভাল লাগিল, আপোনাৰসবে আমাক এটা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পোনে পোনে বাকী পাঠখিনি আপোনাৰসবৰ বা উপলব্ধ হয়। ভিডিঅ'টো লাইক কমেণ্ট কৰি আমাক অকণমান উৎসাহিত কৰি আপোনাৰসব এটা পুণ্য অৰ্জন কৰিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ। হৰি ৰাম। অপৰাধ বিনাশান্ত নাৰায়ণ জাৰি নামে কপিলখনে আনগতি নাহিকে মনে অপৰাধ ক্ষমা কৰি তুমি দয়া আহিলে হৰি মোক ৰক্ষা কৰিছে ৰাম মোক ৰক্ষা। হৰি ৰাম।